মই এটা কথা ক'ব খোজো, মাজে মাজে আমি সংবাদ মাধ্যমত বা বেলেগ ঠাইত আমি শুনো যে ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ কিছু লোকে বিৰোধিতা কৰে। তেওঁলোকে কি কাৰণে বিৰোধিতা কৰে নাজানো, কিন্তু ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ যি সুফল, সেই সুফল অসমবাসীয়ে লাভ কৰিছে। মই এটা সৰু কথা ক'ব খুজিছোঁ, আজি যদি গণেশগুৰিৰ পৰা দীঘলী পুখুৰীলৈকে গোটেই ৰাস্তা টুকুৰা ফ্লাইঅভাৰ নোহোৱাকৈ থাকিলেহেঁতেন, তেতিয়াহ'লে গণেশগুৰিৰ পৰা দীঘলী পুখুৰীলৈ যি ট্ৰেফিক জাম হ'লহেঁতেন, এখন গাড়ী যাবলৈ কেতিয়াবা 2 ঘণ্টা 1.5 ঘণ্টা সময় লাগিলেহেঁতেন। আৰু 2খন ফ্লাইঅভাৰ হৈ যোৱাৰ পাছত এই পথছোৱা যাবৰ বাবে আমাৰ 15 মিনিট সময়ৰ প্ৰয়োজন হ'ব। অৰ্থাৎ গুৱাহাটীত ফ্লাইঅভাৰ হোৱাৰ ফলত ট্ৰেফিক জাম যেতিয়া হ্ৰাস হ'ব, তেতিয়া একোখন গাড়ীৰ যাত্ৰা পথৰ সময় 2 ঘণ্টা হ্ৰাস হ'ব। আৰু যদি আমি চাওঁ যে গুৱাহাটীত দৈনিক 50,000 যদি গাড়ী চলিছে, 50,000 গাড়ীৰ যদি 2 ঘণ্টাকৈ সময় দৈনিক ৰাহি হৈছে, সেই 50,000 গাড়ীত চলাচল কৰা ব্যক্তিসকলৰ জীৱনৰ 2 ঘণ্টাকৈ সময় আমি উপহাৰ দিব পাৰিছোঁ। তাতোতকৈ ডাঙৰ কথাটো হ'ল, সেই 50,000 গাড়ী 2 ঘণ্টা চলোতে যিমান কাৰ্বন ডাই অক্সাইড আমি বতাহত এৰি দিছোঁ, যিমান পৰ্যায়ৰ পলিউশ্যন হৈছে, তাৰ তুলনাত ক'ৰবাত 2-এজোপা যদি গছো কাটিছে, সি তুলনাই কৰিব নোৱাৰি। এই ফ্লাইঅভাৰ নিৰ্মাণৰ জৰিয়তে কেৱল যে যাতায়াতেই সুচল হৈছে এনে নহয়, ফ্লাইঅভাৰ নিৰ্মাণৰ জৰিয়তে আমাৰ এনভাইৰনমেণ্টৰ ওপৰতো এটা পজিটিভ ইম্পেক্ট আহিছে। এই কথাবিলাক চিন্তা নকৰি কেৱল ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ বাবেই আপত্তি কৰি থকা কিছুমান ব্যক্তি আমি দেখোঁ, তেওঁলোকে বিষয়বস্তুৰ গভীৰতালৈ যোৱাৰ প্ৰয়োজনীয়তা আছে। আজি মই এটা কথা ক'ব খোজো, মাজে মাজে আমি সংবাদ মাধ্যমত বা বেলেগ ঠাইত আমি শুনো যে ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ কিছু লোকে বিৰোধিতা কৰে। তেওঁলোকে কি কাৰণে বিৰোধিতা কৰে নাজানো, কিন্তু ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ যি সুফল, সেই সুফল অসমবাসীয়ে লাভ কৰিছে। মই এটা সৰু কথা ক'ব খুজিছোঁ, আজি যদি গণেশগুৰিৰ পৰা দীঘলী পুখুৰীলৈকে গোটেই ৰাস্তা টুকুৰা ফ্লাইঅভাৰ নোহোৱাকৈ থাকিলেহেঁতেন, তেতিয়াহ'লে গণেশগুৰিৰ পৰা দীঘলী পুখুৰীলৈ যি ট্ৰেফিক জাম হ'লহেঁতেন, এখন গাড়ী যাবলৈ কেতিয়াবা 2 ঘণ্টা 1.5 ঘণ্টা সময় লাগিলেহেঁতেন। আৰু 2খন ফ্লাইঅভাৰ হৈ যোৱাৰ পাছত এই পথছোৱা যাবৰ বাবে আমাৰ 15 মিনিট সময়ৰ প্ৰয়োজন হ'ব। অৰ্থাৎ গুৱাহাটীত ফ্লাইঅভাৰ হোৱাৰ ফলত ট্ৰেফিক জাম যেতিয়া হ্ৰাস হ'ব, তেতিয়া একোখন গাড়ীৰ যাত্ৰা পথৰ সময় 2 ঘণ্টা হ্ৰাস হ'ব। আৰু যদি আমি চাওঁ যে গুৱাহাটীত দৈনিক 50,000 যদি গাড়ী চলিছে, 50,000 গাড়ীৰ যদি 2 ঘণ্টাকৈ সময় দৈনিক ৰাহি হৈছে, সেই 50,000 গাড়ীত চলাচল কৰা ব্যক্তিসকলৰ জীৱনৰ 2 ঘণ্টাকৈ সময় আমি উপহাৰ দিব পাৰিছোঁ। তাতোতকৈ ডাঙৰ কথাটো হ'ল, সেই 50,000 গাড়ী 2 ঘণ্টা চলোতে যিমান কাৰ্বন ডাই অক্সাইড আমি বতাহত এৰি দিছোঁ, যিমান পৰ্যায়ৰ পলিউশ্যন হৈছে, তাৰ তুলনাত ক'ৰবাত 2-এজোপা যদি গছো কাটিছে, সি তুলনাই কৰিব নোৱাৰি। এই ফ্লাইঅভাৰ নিৰ্মাণৰ জৰিয়তে কেৱল যে যাতায়াতেই সুচল হৈছে এনে নহয়, ফ্লাইঅভাৰ নিৰ্মাণৰ জৰিয়তে আমাৰ এনভাইৰনমেণ্টৰ ওপৰতো এটা পজিটিভ ইম্পেক্ট আহিছে। এই কথাবিলাক চিন্তা নকৰি কেৱল ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ বাবেই আপত্তি কৰি থকা কিছুমান ব্যক্তি আমি দেখোঁ, তেওঁলোকে বিষয়বস্তুৰ গভীৰতালৈ যোৱাৰ প্ৰয়োজনীয়তা আছে। আজি